এওঁলোক মালিক নে প্ৰতিনিধি? কিয় এওঁলোকে নিজকে এইখন ৰাজ্যৰ মালিক বুলি ভাবিবলৈ আৰম্ভ কৰিছে? কি সাধাৰণ মানুহখিনি মূৰ্খ, ভোটাৰখিনি বুৰ্বক নে কি? কিহৰ কাৰণে এই ধৰণৰ তেওঁলোকে উভতগৰে নাচিবলৈ আৰম্ভ কৰিছে? আমি আজি আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাম। এই যে কেইগৰাকীমান নেতা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, মানৱ ডেকা আদিকে ধৰি দিগন্ত কলিতা, এওঁলোকে নিজকে কি বুলি ভাবে? নিজকে এইখন ৰাজ্যৰ মালিক নে কি? এওঁলোকে নতুনকৈ বিজেপিত অহাৰ পিছত বিজেপিৰ মানুহখিনিকে বুঢ়া আঙুলি দেখুৱাবলৈ ধৰিছে। এই দিগন্ত কলিতাই কমলপুৰ সমষ্টিত বিগত নিৰ্বাচনত 2021 যিগৰাকী প্ৰাৰ্থীৰ হাতে ভৰিয়ে ধৰি টিকটটো লৈছিল অংকুৰ দাস, তেওঁক কি কৈছে শুনক। কোন অংকুৰ দাসটো মই চিনিয়ে নাপাওঁ। কোন অংকুৰ দাসটো মই চিনিয়ে নাপাওঁ। চিনিয়ে বোলে নাপায়। অথচ এই দিগন্ত কলিতাই 2021 কি কৰিছিল চাওক। যোৱা বছৰ যেতিয়া 2021 চনত যেতিয়া টিকট ঘোষণা হ'ল, টিকট ঘোষণাৰ পিছদিনা ৰাতিপুৱা দিগন্ত কলিতাই মোৰ ঘৰত গৈ মোক তেওঁ গামোচা পিন্ধালে, ময়ো তেওঁক পিন্ধালোঁ। মোৰ মাক সেৱা কৰিলে আৰু লগে লগে ক'লে যে অংকুৰ এবাৰৰ বাবে মোক সুযোগ দিয়া, অহাবাৰ আকৌ তোমাক মই আগবঢ়াই দিম। গতিকে মন কৰক, এই অংকুৰ দাস দিগন্ত কলিতাতকৈ জ্যেষ্ঠ বিজেপি। বহুদিন আগৰ পৰাই এওঁলোকে বিজেপি কৰা মানুহ, এওঁলোকৰ স্বাভিমান আছে, এওঁলোকৰ নিজস্ব আদৰ্শ আৰু নীতি আছে, আৰু সেইকাৰণে এটা নীতিত খামোচ মাৰি ধৰি আছে। আৰু এওঁলোকে কি কৰিছে? এওঁলোকে যে পচা সলাই মদ সলাই সাপে মদ সলোৱাৰ দৰে এই যে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ অতি বিজেপি হৈ পৰিছে, এতিয়া এওঁলোক মালিক হৈ গ'ল। গতিকে এনেকৈ চলিছে এতিয়া। গতিকে এইসকলক ৰাইজে চাওক, এওঁলোক আমাৰ প্ৰতিনিধিহে, এওঁলোক মালিক নহয়। কিন্তু দুৰ্ভাগ্যবশতঃ এওঁলোকে মালিক বুলি ভাবিবলৈ আৰম্ভ কৰিছে, আৰু এইসকল মালিকক উচিত শিক্ষা দিয়াৰ সময় সমাগত। সেইকাৰণে বাৰে বাৰে কৈছো, অকল দিগন্ত কলিতাই নহয়, নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা, লখিমপুৰৰ মানৱ ডেকা, পীযুষ হাজৰিকাকে আদি কৰি একাধিক এনেকুৱা লোক আছে যিসকলে এতিয়া বিজেপিৰ স্বয়ম্ভূ অভিভাৱকৰ ৰূপত অৱতীৰ্ণ হৈছে। তেওঁলোকে পুৰণা একাংশ বিজেপিক পাত্তাই নিদিয়ে। তেওঁলোকৰ লগত যিকেইজন আহিল, মানে আপোনাৰ কি বুলি কয়, যৌতুকত অহাৰ দৰে কংগ্ৰেছৰ পৰা, তেওঁলোকে এতিয়া এওঁলোকৰ লগত উঠি ৰজা বহি ৰজা। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মন কৰক। আৰু ভোটাৰসকল, আপোনালোককো অনুৰোধ জনাইছো, এনেকুৱা অহংকাৰী স্বয়ম্ভূ নেতা, যিসকলৰ কোনো নীতি আদৰ্শ নাই, যিসকলে কেৱল গাদী ৰক্ষাৰ কাৰণে সময় সময় মদ সলায়, যিসকলৰ কোনো নিজস্বতা নাই, তেওঁলোকক ইমান ভৰসা নকৰিব। তেওঁলোকক আমাৰ মালিক হ'বলৈ নিদিব, তেওঁলোকক প্ৰতিনিধি হিচাপে ৰাখক, আৰু প্ৰতিনিধিক বেয়া পালে আমি সলাই দিম, ইমানে কথা। যদি আপোনালোকে তেওঁলোকক সাংঘাতিক ভাল পাইছে, নিজৰ সমষ্টিত ৰাইজে দিয়ক, আমাৰ ক'বলগীয়া নাই। কিন্তু তেওঁলোকৰ যিটো আচাৰ ব্যৱহাৰ, সেইবোৰ দেখিলে স্পষ্ট হয় যে তেওঁলোকে এতিয়া আৰু সৰু ডাঙৰ কাকো নামানে। তেওঁলোকৰ লক্ষ্য এটাই, ক্ষমতা। নহলে জয়ন্ত মল্ল বৰুৱাই ক্লক টাৱাৰৰ ঘড়ীটোত ভুল হৈ থকা বানানটো শুদ্ধ কৰি দিয়াৰ কাৰণে বুৰ্ব সজাইনে? গতিকে এওঁলোকক ক্ষমতাই মূৰত ধৰিছে। সেইকাৰণে আমি দিকে বিভক্ত কৈছো, ভোটাৰসকলক মূৰ্খ নহজাব, ভোটাৰসকলক নিজৰ ইচ্ছামতে ব্যৱহাৰ নকৰিব। এইকেইদিন কিন্তু ভোটাৰৰ দিন। নিৰ্বাচনত ভোটদান কৰাৰ আগ মুহূৰ্তলৈকে আপুনি আপোনাৰ মতে চলক। আপোনাৰ ইচ্ছা অনিচ্ছা, পচন্দ অপচন্দৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি তেওঁলোকক বিশ্লেষণ কৰক। আপোনাৰ মালিক নহয়, আপুনি আপোনাৰ প্ৰতিনিধিহে নিৰ্বাচন কৰিব। যি প্ৰতিনিধিয়ে আপোনাক শ্ৰদ্ধা কৰিব, সন্মান কৰিব, যি প্ৰতিনিধিয়ে আপোনাৰ প্ৰতি দায়বদ্ধতা অটুট ৰাখিব। কথাবোৰ ভাবক। ধন্যবাদ। জয় হোম।